আজিৰ তাৰিখত কিমান গুৰুত্বপূৰ্ণ। পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী হ'লে অসম শক্তিশালী হ'ব, অসম শক্তিশালী হ'লে ভাৰত শক্তিশালী হ'ব। গতিকে ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্ৰাত, অসমক শক্তিশালী কৰাৰ যাত্ৰাত আটাইতকৈ উল্লেখযোগ্য ভূমিকা কোনে পালন কৰিব পাৰে? পঞ্চায়ত ৰাজ ব্যৱস্থাই। কাৰণ পঞ্চায়ততে আমাৰ গয়া ৰাইজ থাকে, আমাৰ বৃহত্তৰ অসমীয়া সমাজৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি, আমাৰ ভাষা সাহিত্য মাটি ভেটি, আমাৰ সভ্যতা সংস্কৃতিৰ মূল আধাৰ এই গাঁৱতেই বিৰাজমান। আৰু এই গাঁৱতেই আমি আধ্যাত্মিক শক্তিৰে উজ্জীৱিত হৈ গুৰুসকলে প্ৰদান কৰা মহান বাণীৰে উদ্বুদ্ধ হৈ আমি শান্তিপূৰ্ণভাৱে সমাজ গঠন কৰোঁ। সমাজৰ শিষ্টাচাৰ, শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, আন্তৰিকতা, এজনে আন এজনৰ দুখত দুখী, এজনে আন এজনৰ সুখত সুখী, আৰু মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰা। গতিকে এই মানসিকতাৰে পঞ্চায়ত ৰাজ ব্যৱস্থাটো সকলো সময়তে সজীৱ, সক্ৰিয় আৰু সতেজ হৈ থাকিব লাগিব, শক্তিশালী হৈ থাকিব লাগিব। পঞ্চায়ত ৰাজ শক্তিশালী হ'লেহে গাঁৱৰ প্ৰতিটো পৰিয়াল, চাহ বাগিচাৰ প্ৰতিটো পৰিয়াল শক্তিশালী হ'ব, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে, সাংস্কৃতিকভাৱে, আধ্যাত্মিকভাৱে, কৃষি, শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু বিজ্ঞান, গৱেষণা, এই সকলোবিলাক কৰ্মক্ষেত্ৰতেই আজি যদি অসমখন উজ্জীৱিত হৈ উঠিব লগা হয়, অসম যদি ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হ'ব লগা হয়, তেতিয়াহ'লে অসমৰ বুকুত থকা প্ৰতিখন পঞ্চায়ত শক্তিশালী হ'ব লাগিব, 26,000খন গাঁও শক্তিশালী হ'ব লাগিব, প্ৰায় 1200 চাহ বাগিচা শক্তিশালী হ'ব লাগিব। গতিকে আজি ভাৰতবৰ্ষৰ সংবিধানৰ ছত্ৰছায়াত জন্ম লাভ কৰা পঞ্চায়ত ৰাজ ব্যৱস্থাৰ মূল লক্ষ্য গয়া অঞ্চলক নিষ্ঠাৰে সেৱা কৰা। গয়া অঞ্চলৰ ৰাইজ যাতে দুৰ্বল হৈ নাথাকে, গয়া অঞ্চলৰ ৰাইজৰ লগত সকলো সম্বল থাকিব লাগিব। তেখেতসকলৰ ঘৰ, থকা ঘৰ, ভাল ঘৰ, আৰু তেখেতসকলৰ ঘৰত বিজুলী বাতি, তেখেতসকলৰ ঘৰত বিশুদ্ধ খোৱা পানী, তেখেতসকলৰ ঘৰত চাউল মুঠি, তেখেতসকলৰ ঘৰত উপাৰ্জনৰ পথ, তেখেতসকলৰ ঘৰৰ জ্যেষ্ঠ নাগৰিকসকলৰ পেঞ্চন ব্যৱস্থা, তেখেতসকলৰ ঘৰৰ কোনোবা যদি জটিল ৰোগত পৰে, উন্নত চিকিৎসাৰ বাবে তেখেতসকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সা সুবিধা, আৰু গাঁৱৰ মানুহে যাতে ভালদৰে অহা যোৱা কৰিব পাৰে তাৰ কাৰণে পকী ৰাস্তা, গাঁৱৰ মানুহে যাতে উঠি অহা যুৱক যুৱতীসকলে শৰীৰ চৰ্চা কৰিব পাৰে তাৰ কাৰণে ষ্টেডিয়াম, খেলপথাৰ, আৰু গাঁৱৰ ৰাইজে যাতে যিখিনি মাংগলিক ৰীতি নীতি তেখেতসকলে পালন কৰাৰ কথা, চৰ্চা কৰাৰ কথা, গুৰুজনাৰ আদৰ্শৰে আধ্যাত্মিকভাৱে সবল হোৱাৰ কথাত ভালদৰে নামঘৰ, উপাসনাৰ স্থান, এনেধৰণে গাঁৱৰ মানুহক সৰ্বতো প্ৰকাৰে সামাজিকভাৱে সামাজিক ন্যায়, অৰ্থনৈতিকভাৱে অৰ্থনৈতিক উন্নয়ন আৰু শৈক্ষিক ক্ষেত্ৰত আগৰণুৱা কৰি তুলিলেহে ৰাজ্য শক্তিশালী হ'ব, ৰাষ্ট্ৰ শক্তিশালী হ'ব। গতিকে সেইকাৰণে আজিৰ তাৰিখত কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন NDA চৰকাৰ, যাৰ নেতৃত্ব বহন কৰিছে দেশৰ আটাইতকৈ শক্তিশালী নেতা, পৃথিৱীৰ আটাইতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আৰু তেখেতৰ কাৰ্যকালত যোৱা 10 বছৰে ৰাইজে যেনেধৰণে বিভিন্ন আঁচনিৰ ফলত লাভান্বিত হৈছে, ইয়াৰ পূৰ্বতে কংগ্ৰেছৰ 55 বছৰ শাসনকালত কোনোদিনেই ভাৰতবৰ্ষৰ গাঁও অঞ্চলৰ ৰাইজে এইখিনি সুবিধা পোৱা নাছিল।
কংগ্ৰেছৰ শাসনকালৰ ৰাষ্ট্ৰপতি নাছিল, দলং নাছিল, বিজুলী বাতি নাছিল, ৰন্ধন গেছ নাছিল, আৰু বৃদ্ধ বিধৱা আৰু অবিবাহিত মহিলা, দিব্যাংগ, যুৱক যুৱতী, শিশু, ছাত্ৰ ছাত্ৰী সকলোৰে বাবে কোনো ধৰণৰ সঠিকভাৱে আঁচনি প্ৰস্তুত কৰা নাছিল আৰু আঁচনি ৰূপায়ণ কৰিবৰ বাবে ধন ধাৰ্য কৰা নাছিল। যি অকণমানি ধন ধাৰ্য কৰিছিল কংগ্ৰেছৰ দিনত, তেখেতসকলে তাক কংগ্ৰেছৰ নেতা পালি নেতাই আত্মসাৎ কৰি দুখীয়া মানুহক সম্পূৰ্ণৰূপে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। সেইকাৰণে আজি তাৰিখত কংগ্ৰেছ আৰু বিৰোধী শক্তিক ৰাইজে মনৰ পৰা আঁতৰাই দিছে, কাৰণ জানে যে বিৰোধীক ভোট দি লাভ নাই। তেখেতসকলে ভাষণ দিব, কিন্তু যেতিয়া দায়িত্ব পায় ৰাজহুৱা ধন আত্মসাৎ কৰি দুখীয়া সম্পূৰ্ণৰূপে দৰিদ্ৰতাৰ আৰু তললৈ ঠেলি দিয়ে, ফলত দুখীয়া মানুহৰ হাহাকাৰ। আজি তাৰিখত আপোনালোকে নিজেই দেখিছে অসমৰ বুকুত কেনেধৰণে পৰিৱৰ্তন হৈছে। এই মাকুমতো অসম চিকিৎসা মহাবিদ্যালয়ৰ দৰে আজি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় ইয়াত সুন্দৰভাৱে প্ৰতিষ্ঠা হৈছে। সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আজি চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈছে, এইমছৰ দৰে ইনষ্টিটিউশ্যন হৈছে। আৰু তাতকৈ ডাঙৰ কথা যে মানুহক কাকোৱে ভোকত থাকিবলৈ দিয়া নাই। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 80 কোটি মানুহক বিনামূলীয়াকৈ চাউল যোগান ধৰিছে, আৰু অসম চৰকাৰে অক্টোবৰৰ পৰা নিমখ, চেনি আৰু দাইল যোগান ধৰিব। আৰু অৰুণোদয় 2020 আৰম্ভ হৈছিল, 20 লক্ষ মহিলাক দিয়া হৈছিল দৰিদ্ৰ মহিলাক আৰ্থিক সহযোগিতা, আৰু এতিয়া প্ৰায় 40 লক্ষ হ'ল আৰু ভৱিষ্যতে দিয়া হ'ব। অসমৰ বুকুত যাতে কোনো মানুহৰ কোনো এটা পৰিয়াল এনে অৱস্থাত নাথাকে যাৰ পকী ঘৰ নাই। প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ যোগেদি সমগ্ৰ অসমত যিমান সংখ্যক ঘৰ নথকা মানুহ আছে সকলোকে পকী ঘৰ নিৰ্মাণ কৰি উপহাৰ দিয়া হ'ব। আৰু এনে গাঁও নাথাকিব যিখন গাঁৱত পকী ৰাস্তা নাই। গতিকে সেইবাবে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি বাপুজীয়ে কৈছিল, জাতিৰ পিতা মহাত্মা গান্ধীয়ে, ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰি। ৰাম ৰাজ্য কেনেকৈ প্ৰতিষ্ঠা হ'ব? গাঁৱৰ মানুহে যদি শান্তিত খায়, শান্তিত শুৱে আৰু সুন্দৰভাৱে সাংস্কৃতিক ধ্যান ধাৰণেৰে সমন্বয় বাতাবৰণ সৃষ্টি কৰে, তাতেই শান্তি বিৰাজমান হ'ব, তাতেই শ্ৰদ্ধা ভক্তি থাকিব, তাতেই গুৰুজনাৰ আদৰ্শৰে এটা সুন্দৰ আদৰ্শ জীয়াই থাকিব, তাতেই ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব। গতিকে সেই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে দিল্লীৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আটাইতকৈ দৰিদ্ৰজনক শক্তিশালী কৰাৰ যাত্ৰাত যেনেধৰণে বলিষ্ঠ আঁচনিৰ যোগেদি আজি জনসাধাৰণক উপকৃত কৰিছে, সমান্তৰালভাৱে অসমৰ বুকুতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন জনকল্যাণমুখী আঁচনি সঠিকভাৱে ৰূপায়ণ কৰি জনসাধাৰণক উপকৃত কৰিছে। গতিকে সেইবাবে মই আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকে মোক 1 বছৰ আগতে লোকসভা নিৰ্বাচন হৈছিল, অতি মৰম কৰি মোক এই মাকুম সমষ্টিৰ পৰা নতুনকৈ গঠন হোৱা এই বিধানসভা সমষ্টিৰ পৰা আপোনালোকে বিপুল ভোটেৰে জয়যুক্ত কৰাই দিল্লীলৈ পঠিয়াইছে। এতিয়া মই আপোনালোকে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, আমাৰ যিসকল প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলক আপোনালোকে আশীৰ্বাদ দিয়ক, সহযোগিতা আগবঢ়াওক, আপোনালোকে ভোট দি জয়যুক্ত কৰক। আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, তেখেতসকলে নিৰ্বাচিত হোৱাৰ পাছত ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে সেৱা কৰিব। বিশ্বাস হোৱা নাই নেকি? শ্ৰদ্ধা ভক্তিৰে সেৱা কৰিব। আৰু কোনোবা প্ৰতিনিধিয়ে যদি ৰাইজৰ ধন আত্মসাৎ কৰে, সেই প্ৰতিনিধিৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব।
তেখেতসকল আমাৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী। আপোনালোক সকলোৱে নিজৰ পুত্ৰ কন্যা হিচাপে আশীৰ্বাদ দিয়ক ৰাইজ, মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি লাংকাচিত ৰাইজে ইমান বেয়া বতৰৰ মাজতো আপোনালোকে আহি যে আমাক আশীৰ্বাদ দিলে, আমাৰ সভাখনত উপস্থিত থাকি পঞ্চায়ত নিৰ্বাচন সফল কৰাৰ বাবে আপোনালোকে প্ৰতিশ্ৰুতি দিলে, তাৰ বাবে সমবেত সমূহ ৰাইজক মই কৌটি কৌটি ধন্যবাদ জনাইছোঁ আৰু আমাৰ সন্মুখত বহি থকা বৈষ্ণৱান ভকতসকলক প্ৰণাম জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনত আমি সকলোৱে মিলি সমাজক সদায় নিজৰ গুৰু জ্ঞান কৰি সেৱা কৰি যাব পাৰোঁ, তাকেই বিশেষভাৱে মই কামনা কৰি সকলোৰে প্ৰতি মোৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলোঁ। জয় অসম, ভাৰত মাতা কি।